মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে মই মোৰ ইউটিউব চেনেল লাৰ্ণিং ৰুমলৈ স্বাগতম জনাইছোঁ। আশা কৰোঁ তোমালোক সকলোৱে ভালে আছা আৰু ঘৰত খেলা ধূলাৰ লগতে পঢ়া শুনাও কৰি আছা। আজি আমি পঞ্চম শ্ৰেণীৰ গণিত কিতাপৰ তৃতীয় লেচন কালি আৰু পৰিসীমা টপিকটোৰ ওপৰত আলোচনা কৰিম। আশা কৰোঁ তোমালোক আটাই ভিডিঅ'টো মন দি চাবা আৰু কিবা নবুজিলে মোক কমেণ্টত জনাবা। আহাচোন এতিয়া পাঠটোলৈ আগবাঢ়ো। আজি আমি শিকিম কালি আৰু পৰিসীমা। তোমালোকে জানানে বাৰু কালি আৰু পৰিসীমা কাক বোলে? তোমালোকে জানা যদি বৰ ভাল কথা, আৰু যদি নাজানা তেন্তে আহাচোন তোমালোকক এটা সৰু উদাহৰণৰ সহায়ত অতি সহজে কালি আৰু পৰিসীমা কাক বোলে বুজাই দিওঁ। ধৰি লোৱা তোমালোকৰ ঘৰৰ সন্মুখত এখন ধাননি পথাৰ আছে। ধৰি লোৱা এইখন এখন ধাননি পথাৰ। এতিয়া যদি পথাৰখনৰ চাৰিওফালে তাৰমানে এনেকৈ আমি যদি জেওৰা বা বেৰ দিব লাগে, তেনেহ'লে আমাক কি দৰকাৰ হ'ব? আমাক এই চাৰিওফালৰ এইখিনিৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে, ইয়াৰ পৰা ইয়ালৈকে আৰু ইয়াৰ পৰা ইয়ালৈকে, তাৰমানে এই চাৰিওফালৰ জোখটো দৰকাৰ হ'ব, হয়নে? এই যে পথাৰখনৰ এই চাৰিওফালৰ জোখ, এই চাৰিওফালৰ জোখটোৱে হৈছে পথাৰখনৰ পৰিসীমা। মানে যিকোনো এখন ঠাইৰ এই চাৰিওফালৰ জোখটো, পথাৰখন যদি আমাৰ এনেকুৱা হয়, ধৰি লোৱা আমাৰ পথাৰখন এনেকুৱা হ'ল এইটো আকৃতি, তেনেহ'লে ইয়াৰ পৰা প্ৰথমতে ইয়ালৈকে জেওৰা, ইয়ালৈকে, তাৰপিছত ইয়ালৈকে, 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 এই গোটেইখিনি জোখটো এই পথাৰখনৰ, ধৰি লোৱা এইখন পথাৰৰ নাম দিলোঁ A, এইখন পথাৰৰ নাম দিলোঁ B। এই পথাৰখনৰ পৰিসীমা হ'ব ইয়াৰ পৰা ইয়ালৈকে যিমান হয়, তাৰপিছত ইয়ালৈকে গোটেইখিনিৰ যোগফলটো হ'ব পৰিসীমা এই পথাৰখনৰ। আৰু B পথাৰখনৰ পৰিসীমা হ'ব ইয়াৰ পৰা ইয়ালৈকে, তাৰপিছত এইটো, তাৰপিছত ইয়ালৈকে, তাৰপিছত ইয়ালৈকে, লাষ্টত ইয়ালৈকে। এই চাৰিওফালৰ জোখমাপটোৱে হ'ব B পথাৰখনৰ পৰিসীমা। এতিয়া আমি বুজি পালোঁ পৰিসীমা মানে কি? যিকোনো ক্ষেত্ৰৰ মুঠ সীমাৰ জোখটোৱে হ'ব পৰিসীমা, চাৰিওফালৰ মুঠ সীমাৰ যোগফলটো, হ'বনে? আকৌ ধৰি লোৱা এইবাৰ আমাৰ পথাৰখনত হাল বাব লাগে। পথাৰখনত খেতি কৰিব লাগিব নহয়, খেতি কৰাৰ আগতে আমি হাল বাব লাগিব। ধৰি লোৱা আমাৰ পথাৰখনত হাল বাব লাগে। এতিয়া এই পথাৰখনত কিমান মাটি আগুৰি আছে, তাৰমানে আমি কিমান মাটি আমাৰ হাল বাব লাগিব, আমি এইখিনি মাটিত আমি ধৰি লোৱা হাল বাব লাগিব। পথাৰখনে কিমান মাটি আগুৰি আছে, হয়নে? এই কিমান মাটি আগুৰি আছে, এই ঠাই টুকুৰাখিনি হ'ব পথাৰখনৰ কালি। বুজি পালোঁ? এইখিনি হ'ব পথাৰখনৰ কি হ'ব? কালি। বোধ কৰোঁ তোমালোকে এতিয়া কালি কোনখিনি? কালি মানে হৈছে এই মাজৰ ঠাই টুকুৰাখিনি, আৰু পৰিসীমা মানে এই চাৰিওফালৰ সীমাৰ জোখটো, চাৰিওসীমাৰ জোখটো, হয়নে? তোমালোকে বুজি পাইছা? এতিয়া আমাৰ কি হৈছে, আমাক প্ৰথমে দুই ধৰণৰ আকৃতিৰ বিষয়ে আমাক কালি আৰু পৰিসীমা উলিয়াবলৈ শিকিবলৈ দিছে। প্ৰথমতে কি, ধৰি লোৱা তোমাৰ পথাৰখন আয়ত আকৃতি। এইটো কি আকৃতি? আয়ত আকৃতি। চোৱা বিপৰীত বাহু দুটা সমান, এইডাল বাহু এইডালৰ লগত সমান, এইডালৰ লগত সমান, হয়নে? এইটো হ'ব আয়ত আকৃতিৰ পথাৰ, হয়নে? এইখন হৈছে আয়ত। আৰু আমাক আৰু এটা আকৃতিৰ বিষয়ে শিকিব দিছে। ধৰি লোৱা হ'ল এইখন, মই হাতে দি আঁকিছোঁ, অকণমান হেৰি হ'ব পাৰে। এইখন হ'ব বৰ্গ আকৃতিৰ। এই পথাৰখন হ'ল আমাৰ বৰ্গ আকৃতিৰ, হয়নে? এখন বৰ্গ আৰু এইখন আয়ত। এতিয়া এই আয়তৰ পৰিসীমা উলিওৱা আমাৰ কিছুমান সূত্ৰ আছে। এই সূত্ৰকেইটা আমি গোটেই জীৱন মনত ৰাখিব লাগিব। আয়তৰ পৰিসীমা আৰু কালি উলিওৱা দুটা সূত্ৰ আছে, আৰু বৰ্গৰ পৰিসীমা আৰু কালি উলিওৱা দুটা সূত্ৰ আছে। এই সূত্ৰকেইটা কিন্তু আমি গোটেই জীৱন মনত ৰাখিব লাগিব। চাবা, এতিয়া মই প্ৰথমতে আয়তৰ পৰিসীমাটো উলিয়াম। আয়তৰ 1 নম্বৰ, এইটো আয়তৰ পৰিসীমা কেনেকৈ উলিয়াই চাবা দেই। আয়তৰ পৰিসীমা কেনেকৈ উলিয়াব, মই কি কৈছিলোঁ, চাৰিওফালৰ দুখ। এই আয়তৰ এই দীঘল আঁচডালক কোৱা হয় দিঘ, আৰু চুটিডালক কোৱা হয় প্ৰস্থ। হ'ব? আমাৰ ইয়াতে চাবা, এতিয়া এই আয়তটোৱে ধৰি লওঁ, ইয়াৰে এইডাল প্ৰথম দিঘ ল'লোঁ, আয়তৰ পৰিসীমা তেনেহ'লে দিঘ, হয়নে? সমান হ'ব দিঘ। এইটো দিঘ ল'লোঁ, তাৰপিছত এইডাল কি হ'ব? প্ৰস্থ, যোগ প্ৰস্থ ল'লোঁ।
যোগ তাৰপিছত আকৌ এইডাল দিঘ দীঘৰ এই সমান সমান নে এইডাল দিঘ মানে এইডালো দিঘ দিঘ তাৰপিছত এইডাল প্ৰস্থ মানে এইটো প্ৰস্থ যোগ প্ৰস্থ পালোঁ এতিয়া আমাৰ দিঘ কেইটা পালোঁ দুটা তাৰমানে আমি 2 পূৰণ দিঘ লিখিব পাৰোঁ যোগ প্ৰস্থ কেইটা পালোঁ দুটা তাৰমানে 2 পূৰণ প্ৰস্থ সহজ কৰি দিলোঁ এতিয়া চোৱা 2 পূৰণ দিঘ যোগ 2 পূৰণ প্ৰস্থ আমি দুইটো যিহেতু উমৈহতীয়াভাৱে দুইটাকে পূৰণ কৰি আছে আমি দুইটাকে নিলিখি এবাৰতে লিখিব পাৰোঁ 2 পূৰণ এইটো ব্ৰেকেটত দি দিঘ যোগ প্ৰস্থ দিঘ যোগ প্ৰস্থ দেখিছা তাৰমানে আমি আয়তৰ পৰিসীমাটো একদম ইজি বাকীখিনি যি তোমালোকক মই বুজি পাবৰ কাৰণে এইখিনি কৰি দিলোঁ আমি মুখস্থ কৰি দিলে হ'ল ইয়াতে আমি এতিয়া লিখি দিম মূল সূত্ৰটো আয়তৰ পৰিসীমা সমান 2 পূৰণ দিঘ যোগ প্ৰস্থ হ'ব তাৰপিছত ইয়াতে একক এটা থাকিব হ'ব একদম সহজ এইবাৰ আমি বৰ্গৰ পৰিসীমা শিকিম চাবা 2 নম্বৰ বৰ্গৰ পৰিসীমা আয়তৰ পৰিসীমা শিকিলোঁ এবাৰ আমি শিকিম বৰ্গৰ পৰিসীমা বৰ্গৰ পৰিসীমা হ'লে কি হ'ব আমাৰ বৰ্গ মানে কি 4ডাল বাহু সমান ধৰি লোৱা ইয়াতে 4ডাল বাহু সমান এইডাল হৈছে ইয়াতে যেহেতু আমি আয়তৰ ক্ষেত্ৰত কি কৈছিলোঁ দীঘলডালক দিঘ আৰু চুটিডালক প্ৰস্থ ইয়াতে যেহেতু 4ডাল বাহু সমানেই ইয়াতে কোনো দীঘলো নাই চুটিও নাই সেইকাৰণে আমি চবকে বাহু বুলি ক'ম এইডাল বাহু এইডালো ঠিক তেনেদৰে বাহু সমান বাহু এইডালো বাহু হয়নে আৰু এইডালো বাহু চব সমান সমান তেনেহ'লে আয়তৰ পৰিসীমা সমান হ'ব আমি চাৰিওফালৰ যোগ হ'ব নহয় তাহলে বাহু এইডাল ললোঁ তাৰপিছত এইডাল যোগ কৰিম বাহু এইডাল ললোঁ এবাৰ এইডাল যোগ কৰিম যোগ বাহু 3ডাল ললোঁ এবাৰ এইডাল যোগ কৰিম যোগ বাহু তাৰমানে আমাৰ 4ডাল যোগ কৰা হৈ গ'ল এইটো হ'ব চোৱা বাহু 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 বৰ্গৰ যিহেতু 4টা বাহু সমান 4টাৰ মান একে হ'ব 4বাৰ আমি যোগ নকৰি 4 পূৰণ বাহু লিখি দিব পাৰোঁনে 4 পূৰণ বাহু হ'ল এইটোৱে বৰ্গৰ পৰিসীমা ইয়াকে আমি সম্পূৰ্ণভাৱে যদি লিখোঁ বৰ্গৰ পৰিসীমা সমান 4 পূৰণ বাহু একক এইটো বৰ্গৰ পৰিসীমা উলিওৱা সূত্ৰ আৰু এইটো আয়তৰ পৰিসীমা ওলোৱা সূত্ৰ হ'ব সুন্দৰ এইবাৰ আহা আমি কালি উলিয়াম প্ৰথম উলিয়াম আয়তৰ কালি 3 নম্বৰ আয়তৰ কালি আয়তৰ কালিত একো নাই আমি সুন্দৰকৈ মুখস্থ কৰি থৈ দিম দিঘ আয়তত যিহেতু দিঘ আছে আৰু দিঘ পূৰণ প্ৰস্থ আৰু প্ৰস্থ আছে সেইকাৰণে ইয়াতে দিঘ পূৰণ প্ৰস্থ লিখিম আৰু এককত লিখিম আমি সদায় মনত ৰাখিবা বৰ্গ আৰু যিটো একক হয় সেই এককটো ইয়াতে লিখি দিম যদি চেণ্টিমিটাৰ হয় চেণ্টিমিটাৰ বুলি লিখিম যদি মিটাৰ হয় মিটাৰ বুলি লিখিম যদি মিলিমিটাৰ হয় মিলিমিটাৰ বুলি লিখিম ঠিক আছে ঠিক তেনে লাষ্টৰটো বৰ্গৰ কালি হ'ব বৰ্গৰ কালি আয়তত যেনেকৈ দিঘ আছে প্ৰস্থ আছে বৰ্গটো নাই বৰ্গত দিব লাগিব দিঘটো বাহু পূৰণ প্ৰস্থটো বাহু বাহু পূৰণ বাহু বৰ্গ একক একদম সহজ কালিটো একদম সহজ খালি চাবা মনত ৰাখিবা ইয়াতে সদায় এককৰ আগত বৰ্গ লিখিব লাগিব কাৰণ দুটা একক পূৰণ হোৱাৰ পিছত দুটা যেহেতু একক হ'ব দুটা এককক আমি অসমীয়াত বৰ্গ একক বুলি কওঁ ঠিক আছে হ'ব এইবাৰ আহা আমি কেইটামান গণিত কৰি চাওঁ আমি গণিত কৰিলে উদাহৰণৰ সহায়ত যেতিয়া আমি কৰিম তেতিয়া আমাৰ মনত ৰখাত আৰু বুজি পোৱাত সুবিধা হ'ব আহাচোন আমি কেইটামান গণিত কৰোঁ চোৱা আমি এতিয়া এটা প্ৰশ্নলৈ আগবাঢ়োঁ প্ৰশ্ন দিয়া আছে আমাৰ এখন পথাৰ দিয়া আছে
পথাৰখনৰ দিশ হৈছে 5 চেণ্টিমিটাৰ, প্ৰস্থ হৈছে 2 চেণ্টিমিটাৰ। এতিয়া প্ৰশ্নটো কৈছে এই পথাৰখনৰ কালি আৰু পৰিসীমা উলিওৱা। যেহেতু দিশ আৰু প্ৰস্থ দুইটা বেলেগ বেলেগ, চোৱা এই আকৃতিটো আমি দেখিয়ে গম পাইছোঁ আয়তাকৃতি। এই দুডাল বিপৰীত বাহু সমান, এইটো আৰু এইটো সমান, এইটো আৰু এইটো সমান, তাৰমানে এইটো আয়তাকৃতি। তেনেহ'লে আমি আয়তাকৃতিৰ আমাৰ যিখিনি নিয়ম আছিল সেই নিয়মখিনি মনত পেলাব লাগিব। আমি উত্তৰটো কৰিম, আমি চাবা ধুনীয়াকৈ মই যেনেকৈ লিখোঁ তোমালোকে তেনেকৈ লিখি যাবা, প্ৰতিটো গণিত তোমালোকে কৰোঁতে সুবিধা হ'ব। পথাৰখনৰ প্ৰথমতে আমি ধৰি লোৱা পথাৰখনৰ পৰিসীমা উলিয়াম। পথাৰখনৰ পৰিসীমা সমান, এইটো কি আকৃতি? আয়তাকৃতি। তেনেহ'লে আমি আয়তৰ পৰিসীমাৰ যোনটো সূত্ৰ আছিল সেই সূত্ৰটো আমি ইয়াতে ব্যৱহাৰ কৰিম। 2 পূৰণ দিশ যোগ প্ৰস্থ, হয়নে? তেনেহ'লে 2 পূৰণটোতো 2টো একে থাকিব। দীঘৰ জেগাত আমি কিমান লিখিম? 5 চেণ্টিমিটাৰ যোগ প্ৰস্থৰ জেগাত 2 চেণ্টিমিটাৰ হ'ল। 2 পূৰণ 5 2 7 চেণ্টিমিটাৰ হ'ল। 2 পূৰণ 7 14 চেণ্টিমিটাৰ। সহজ নে একদম? আমাৰ পৰিসীমা ওলাই গ'ল। এইবাৰ আমি পথাৰখনৰ কালি উলিয়াম। গতিকে পথাৰখনৰ কালি সমান, আমি সেই আয়তৰ কালি কেনেকৈ উলিয়াইছিলোঁ সেই সূত্ৰটো লিখিম। কি লিখিম? দিশ পূৰণ প্ৰস্থ বৰ্গ একক। দিশ কিমান আছিল আমাৰ? দিশ আছিল 5 চেণ্টিমিটাৰ আৰু প্ৰস্থ আছিল 2 চেণ্টিমিটাৰ। তেনেহ'লে আমি দীঘত লিখিম 5, প্ৰস্থত লিখিম 2, আৰু ইয়াতে বৰ্গ একক আছে, বৰ্গ বুলি লিখিম। এককটো কি আছে? এককটো চোৱা ওপৰত, চেণ্টিমিটাৰ। চেণ্টিমিটাৰ হয়নে? তেনেহ'লে আমি এককৰ জেগাত এতিয়া ইয়াতে একক বুলি নিলিখোঁ, ইয়াতে বৰ্গ চেণ্টিমিটাৰ বুলি লিখিম। মন দি চোৱা, তোমালোকে বুজি পাবা, একদম সহজ। বাকীখিনি একে থাকিল। 5 পূৰণ 2, 5 দুগুণ 10, 10 বৰ্গ চেণ্টিমিটাৰ। সহজ পালানে তোমালোকে নে টান পালা? চোৱা প্ৰশ্নটোত আমাক এটা আয়তৰ ক্ষেত্ৰত দিছিল, তাৰে দিশ আছিল 5 চেণ্টিমিটাৰ, বহল আছিল তাৰমানে প্ৰস্থ আছিল 2 চেণ্টিমিটাৰ। আমাক তাৰে কালি আৰু পৰিসীমা উলিয়াব দিছিল। তাৰ পথাৰখনৰ প্ৰথমতে আমি পৰিসীমা উলিয়ালোঁ। 2 পূৰণ দিশ যোগ প্ৰস্থ। এইটো আমাৰ এই সূত্ৰটো আৰু এইটো সূত্ৰ, এই দুটা সূত্ৰ কেতিয়াও নবদলে গোটেই জীৱন। আমাৰ আয়তৰ পৰিসীমা সদায় 2 পূৰণ দিশ যোগ প্ৰস্থই হ'ব, আৰু আয়তৰ কালি সদায় দিশ পূৰণ প্ৰস্থ বৰ্গ এককে হ'ব। সেইকাৰণে আমি সেইটো মুখস্থ কৰি ৰাখিলে আমাৰ কাৰণে গণিতখিনি কৰোঁতে যথেষ্ট সুবিধা হ'ব। বাকী গণিতৰ সূত্ৰখিনি মনত ৰখাৰ কথা, বাকীখিনি আৰু আমি ধুনীয়াকৈ বহাই গণিতটো কৰিলেই হ'ল। তোমালোকক এইবাৰ এখন বৰ্গাকৃতি পথাৰৰ কালি আৰু পৰিসীমা উলিওৱা শিকাই দিওঁ, তেতিয়া তোমালোকৰ গোটেইখিনি বস্তু বুজাত সহায় হ'ব। আহাচোন এবাৰ আমি আন এটা প্ৰশ্নলৈ আগবাঢ়োঁ। এতিয়া চোৱা, আমি পিছৰ প্ৰশ্নটোলৈ আহিলোঁ। পিছৰ প্ৰশ্নটোত কি দিয়া আছে চোৱা, আৰু এখন পথাৰ দিয়া আছে। এই পথাৰখন আমি দেখিয়ে গম পাইছোঁ এইখন বৰ্গাকৃতিৰ পথাৰ। সেইকাৰণে যিহেতু বৰ্গাকৃতিৰ পথাৰ, আমাক অকল এফালৰ বাহুৰ দিশ দিয়া আছে, আৰু বাকীখিনি কেলৈ দিয়া নাই? কাৰণ একফালৰ বাহুৰ দিশ, এটা বাহুৰ দিশ গোটেইকেইটা বাহুৰ দিশৰ সমান। আমাক এটা বাহুৰ দিশ দিয়াৰ লগে লগে আমি অনুমান কৰিব লাগিব, আমি গম পাব লাগিব যে এইফালেও 6 চেণ্টিমিটাৰ, এইফালেও 6 চেণ্টিমিটাৰ, এইফালেও 6 চেণ্টিমিটাৰ হ'ব। আমি এইখিনি গম পালোঁ। এতিয়া আমাৰ প্ৰশ্নটো কি দিছে? এই পথাৰখনৰ পৰিসীমা আৰু কালি উলিওৱা। এতিয়া আমি যিহেতু বৰ্গাকৃতি, আমি ইয়াতে লিখিম পথাৰখনৰ পৰিসীমা সমান, পৰিসীমা কি আছিল? আয়তৰ পৰিসীমা 4 পূৰণ বাহু, তাৰমানে এটা বাহুৰ দিশ। ইয়াতে হ'ব 4টো থাকিলে এটা বাহুৰ দিশ কিমান দিয়া আছে? 6 চেণ্টিমিটাৰ। 6 চেমি মানে চেণ্টিমিটাৰ। 4 6 গুণ 24 চেণ্টিমিটাৰ হৈ গ'ল পৰিসীমা। একেবাৰে সহজ।
এইবাৰ আমি পথাৰখনৰ কালি উলিয়াম চাবা একদম সহজ খালি সূত্ৰটোত আমি বহাই দিলেই হ'ল পথাৰখনৰ কালি একে আমাৰ বৰ্গৰ যোনটো কালি ওলোৱা সূত্ৰটো কি আছিলে বাহু পূৰণ বাহু তাৰপিছত বৰ্গ একক এইখিনি সদায় লিখিব লাগিব এইখিনি নিলিখিলে অংকটো ভুল হ'ব বাহু মানে কিমান আছিল 6 পূৰণ একে বাহু মানে এইটো 6 বৰ্গ আগৰ গণিতটোত কোৱাৰ নিচিনাকৈ ইয়াৰ একক কি সেমি মানে সেন্টিমিটাৰ বৰ্গ সেন্টিমিটাৰ হ'ল 6 গুণ 36 বৰ্গ সেন্টিমিটাৰ বাস সুন্দৰ আচ্ছা ঠিক আছে তেনেহ'লে এতিয়া আমি ভিডিঅ'টোৰ অন্তিম পৰ্যায়ত আহি পাইছোঁ এইখিনিত মই এটা কথাই কওঁ এই কালি আৰু পৰিসীমা পাঠটি আমাৰ একেবাৰে সহজ আমি এই পাঠটিৰ জৰিয়তে বৰ ধুনীয়া মাৰ্ক আমি পৰীক্ষাত পাব পাৰোঁ আৰু এই ইয়াতে খালি এবাৰ তোমালোকে যদি মন দি সূত্ৰকেইটা মুখস্থ কৰা মাত্ৰ 4টা সূত্ৰ এই 4টা সূত্ৰৰ ফলত বৰ্গাকৃতি আৰু আয়তাকৃতি যিকোনো ক্ষেত্ৰৰ আমি কালি আৰু পৰিসীমা সহজে উলিয়াব পাৰিম ঠিক আছে তেনেহ'লে এইখিনি আছিল এই টপিকটোৰ মূল জানিবলগীয়া কথা আশা কৰোঁ তোমালোকে পাঠটি বুজি পাইছা আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা মই তোমালোকৰ সুবিধা হোৱাকৈ সকলো পাঠৰ ভিডিঅ' এই চেনেলটোত সময় দি থাকিম তেনেহ'লে আজিলৈ আহোঁ বাই বাই अच्छा चलता हूँ दुआओं में याद रखना मेरे जिक्र का जुबां पे